নমস্কাৰ। আমি মুছলপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে এইবাৰ আমাৰ ৫৬তম ৰঙালী বিহু উদযাপন কৰি আছোঁ। আমি যোৱা এক বহাগত আমি পতাকা উত্তোলন, বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰিছিলোঁ আৰু আজি আমাৰ মোটামুটি ৭টা-৮টা আমাৰ বিহু দল আমি মাতিছোঁ। আমাৰ বিশেষ আকৰ্ষণ আমাৰ এইবাৰ শিৱসাগৰ নাজিৰাৰ সম্প্ৰীতি ছোৱালী বিহু হুঁচৰি দল, তাৰপিছত আমাৰ থাকিব ৰং বিহু বৰনগৰ। আমি মোটামুটি 7টা দল আমি মাতিছোঁ, গতিকে আমি সমূহ ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। এইখিনি আৰু নাই তেনেকুৱাটো আমি দেখা নাই। আমাৰ বিহুৰ উৎসাহ একেবাৰে আছে। আমাৰ ডেকা গাভৰু বুঢ়া বুঢ়ী গোটেই ওলাই আহিছে বিহুৰ কাৰণে। এই 7টা দিন আমি বিভিন্ন ঠাইত আমাৰ এই আশে পাশে বহুত বিহু দল মানে আহিছে, বিহু হৈছে। আমি প্ৰত্যেকে আমি উপভোগ কৰিছোঁ। আমাৰ কোনো জাতি ধৰ্ম নাই, ইয়াত মানে বহুত ভাল আৰু বিহুৰ কাৰণে। আমাৰ মুছলপুৰত তেনেকুৱা কিন্তু প্ৰভাৱ পৰা নাই বৰ্তমানলৈ। নমস্কাৰ। আমি মুছলপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে এইবাৰ আমাৰ ৫৬তম ৰঙালী বিহু উদযাপন কৰি আছোঁ। আমি যোৱা এক বহাগত আমি পতাকা উত্তোলন, বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰিছিলোঁ আৰু আজি আমাৰ মোটামুটি ৭টা-৮টা আমাৰ বিহু দল আমি মাতিছোঁ। আমাৰ বিশেষ আকৰ্ষণ আমাৰ এইবাৰ শিৱসাগৰ নাজিৰাৰ সম্প্ৰীতি ছোৱালী বিহু হুঁচৰি দল, তাৰপিছত আমাৰ থাকিব ৰং বিহু বৰনগৰ। আমি মোটামুটি 7টা দল আমি মাতিছোঁ, গতিকে আমি সমূহ ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। এইখিনি আৰু নাই তেনেকুৱাটো আমি দেখা নাই। আমাৰ বিহুৰ উৎসাহ একেবাৰে আছে। আমাৰ ডেকা গাভৰু বুঢ়া বুঢ়ী গোটেই ওলাই আহিছে বিহুৰ কাৰণে। এই 7টা দিন আমি বিভিন্ন ঠাইত আমাৰ এই আশে পাশে বহুত বিহু দল মানে আহিছে, বিহু হৈছে। আমি প্ৰত্যেকে আমি উপভোগ কৰিছোঁ। আমাৰ কোনো জাতি ধৰ্ম নাই, ইয়াত মানে বহুত ভাল আৰু বিহুৰ কাৰণে। আমাৰ মুছলপুৰত তেনেকুৱা কিন্তু প্ৰভাৱ পৰা নাই বৰ্তমানলৈ।